তক যদি সৰু সৰু বাচ্চাৰ পেচাব খুৱাই দিব নোৱাৰিছোঁ মই এইটো অসমত নাথাকোঁ মাল খাই খাই চান্দা চলি থাক তই ক'ৰ ৰজা হয় ক'ৰ দালাল হয় তই দালাল নেকি অসমখন তোৰ বাপেকৰ সম্পত্তি নেকি বিশৃংখল চলিয়া তই যদি কেতিয়াবা এই চশমাডাল লগত লৈ আনা মাথাত ঘূৰি থাকা না এই শিৱসাগৰ নহয় একবাৰ বৰপেটাৰ আমাৰ ইফালে আহিবি হয় আজি আপোনালোকৰ মাধ্যমেদি মই এটা কথা ক'বলৈ বিচাৰিছোঁ কেইদিন ধৰি আমাৰ গোটেই অসমখনত আপোনাৰ এই বিশৃংখল মানুহজন শৃংখল চলিহা বুলি যাক কয় এই নেউলীয়া কুকুৰটো বৰকৈ বাঢ়ি আছে এই অসমখন তেওঁৰ দেউতাকৰ সম্পত্তি বুলি ভাবি আছে গোটেই অসমখন সি কিনি লৈছে এনেকুৱা যেন লাগি আছে ই ক'বলৈ গ'লে গোটেই অসমত যিগিলান ধান খেতিত এন্দুৰ থাকে না এন্দুৰ এই এন্দুৰতকৈও বেয়া মানুহ এই এন্দুৰটো ভিক দি অসমৰ জনগণে শেষ কৰি দিব লাগে এই ডাঙৰ এন্দুৰটো ই বোলে আমাৰ লয়াৰ অসমত আহিলে বাংলাদেশী আমাৰ লয়াৰ অসমত ধুবুৰী সমষ্টিত নেকি বাংলাদেশী থাকে ইয়াৰ দেউতাকৰ ঠিক আছে না নাই ইয়াৰ মাক দেউতাক ক'ৰ ই আমি পোনপটীয়াভাৱে আপোনালোকৰ মাধ্যমেদি জানিব বিচাৰিছোঁ ইয়াৰ দেউতাক ক'ত জন্ম লৈছিল ই দেখাব পাৰিব না ই ক'ৰ মানুহ আমি আপোনালোকৰ মাধ্যমেদি এইটো দাবী জনাওঁ ডিজিপি মহোদয়ক যে ডিজিপি মহোদয়ে এই বিশৃংখল মানুহজনক যদি অনতি পলমে যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে আমি এই বিশৃংখলৰ নামত গোটেই অসমখন যে জ্বলাই আছে সি হিন্দু মুছলিমৰ ৰাজনীতি কৰি আছে এই মানুহজনক কুকুৰটোক আমি পোহনীয়া কুকুৰ বুলি কৈছোঁ তাক মই গাদ্দাৰ বুলি কৈছোঁ তাক অসমটো ধ্বংস কৰাৰ কাৰণে সি লাগিছে অসমখনক একদম বেয়া একটা পৰিৱেশত লৈ যাব খুজি আছে গতিকে আমি ডিজিপি মহোদয়ক আপোনালোকৰ চেনেলৰ মাধ্যমেদি দাবী জনাইছোঁ যে এই বিশৃংখল মানুহজনক অনতিপলমে নাকি লগাব লাগে নাকি লগাই জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু আপোনালোকৰ মাধ্যমেদি মই এইটো কৈছোঁ যে যদি কেতিয়াবা তই বিশৃংখল চলিহা তই যদি কেতিয়াবা এই চশমাডাল লগত লৈ আনা মাথাত ঘূৰি থাকা না এই শিৱসাগৰ নহয় একবাৰ বৰপেটাৰ আমাৰ ইফালে আহিবি তক যদি সৰু সৰু বাচ্চাৰ পেচাব খুৱাই দিব নোৱাৰিছোঁ মই এইটো অসমত নাথাকোঁ পেচাব খুৱাই দিম তক মই তোক কৈছোঁ যে পেচাব খুৱাই দিম সৰু সৰু বাচ্চাৰ পেচাব খুৱাই দিম তক তোৰ মাথাত ঘি খাব লাগে ঘি মদ চদ নাখায় মদ চদ যে খাই থাক না তই মাল খাই খাই চান্দা চলি থাক তই ক'ৰ ৰজা হয় ক'ৰ দালাল হয় হা বাল কেলাত তই ক'ৰ দালাল হয় তই দালাল নেকি অসমখন তোৰ বাপেকৰ সম্পত্তি নেকি হা গোটেই অসমখনত যে বিনষ্ট কৰিব খুজি আছ হিন্দু মুছলিমৰ মাজত ভাই একত্ৰিতবদ্ধ বেয়া কৰিব খুজি আছ তই একটা দালাল হয় শুভ সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ইচিজি আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত